হাই গাইজ, উজ্জ্বল। আজি ঘৰলৈ যাম আৰৱ দেশৰ পৰা অসমলৈ বুলি। বাইক চাইক পেক কৰা হৈ গ'ল। পেক কৰি এয়াৰপৰ্টলৈ বুলি ওলালোঁ। এইটো এয়াৰপৰ্টৰ ৰাস্তা। এইটো এয়াৰপৰ্টৰ কাষতে এটা গ্লাছৰ বিল্ডিং আছে, সম্পূৰ্ণ গোল, মানে কইন্সটোৰ নিচিনা। সেইটো কাৰণে কইন বিল্ডিং বুলি কয়। ইয়াত বহুত ডাঙৰ ডাঙৰ, বহুত ধুনীয়া ধুনীয়া বিল্ডিঙে আছে। গৈ পালোঁ এয়াৰপৰ্ট। এইটো এয়াৰপৰ্ট ডিপাৰ্চাৰ গেট হয়। সম্পূৰ্ণ প্ৰায় গ্লাছৰে হয় এইবিলাক। এতিয়া নতুন টাৰ্মিনেল এইটো বনাইছে আবুধাবি এয়াৰপৰ্টটো। ভিতৰত সোমাই গ'লোঁ। সোমাই গৈ মই অনলাইন চেকিং কৰা আছিলে, কাউণ্টাৰত যাব লগা নহ'ল ইতিহাদৰ। তাৰপিছত সেইডোখৰত প্ৰায় ভিডিঅ' কৰিব নিদিয়ে, ইমিগ্ৰেশ্যন চেক কৰে। ইমিগ্ৰেশ্যনো মানে ইয়াত সম্পূৰ্ণ অনলাইন হয়। তাত গ'লে আপোনাৰ চকুকেইটাত মানে এটা ফটো মাৰে, সেইটোতে মানে সম্পূৰ্ণ হৈ যায়। আমাৰ ইয়াত মেনুৱেলি ধৰি লওক ইমিগ্ৰেশ্যনত গৈ পিনি ষ্টাম্প লগাব লাগে, তাত তেনেকুৱা কোনো কথা নাই। পাৰ হৈ পিনি এইডোখৰ ডিউটি ফ্ৰী এৰিয়া। ডিউটি ফ্ৰীত মানে টেক্স নাথাকে আৰু শ্বপিং কৰিবলৈ ভাল আৰু। তাৰপিছত মোৰ টাইম আছিলে প্ৰায় 3-4 ঘণ্টা। মই সেইটো কাৰণে এয়াৰপৰ্ট লঞ্চত গ'লোঁ। এয়াৰপৰ্ট লঞ্চ মানে ক্ৰেডিট কাৰ্ডটো এটা বহুত ভাল ইউজ কৰিব পাৰি, মানে ফ্ৰীকৈ দিয়ে। তাত এখন লঞ্চ থাকে, লঞ্চখনৰ ভিতৰত মানে সম্পূৰ্ণ খানা খোৱা সম্পূৰ্ণ ফ্ৰী। যিসকলে ড্ৰিংকছ কৰে ড্ৰিংকছো কৰিব পাৰে, ড্ৰিংকছো ফ্ৰী হয়। সেইটো অকল ক্ৰেডিট কাৰ্ডতে মানে সুবিধা থাকে। বহুতে জানে সেই বস্তুটো, বহুতে নাজানে। মই প্ৰায় ইউজ কৰোঁ ট্ৰেভেল কৰিলে। তাৰ ভিতৰত 4 ঘণ্টামান সময় মানে ভালকৈ খাই বৈ ভালকৈ ৰেষ্ট কৰিব পাৰে আৰু। ইয়াতে এইখিনি খোৱা বস্তুখিনি আছে, চাহ কফিৰ পৰা আদি কৰি মানে জুচ, বেকাৰিজ চবেই আছে মানে আৰু। এইটো চামোচা বনাইছিলে সেইদিনা। ইয়াতে চালাড, এইখিনি নৰ্মেল ৰাইচ, এইখিনি ভেজ চব্জি, মানে মিক্স চব্জি। এইখিনি পাস্তা। চিকেন বিৰিয়ানী লিখা আছে, কিন্তু চিকেনৰ পিচ এটাও নাই। এইখিনি বিফ কিবা এটা বনাই দিছিলে। আৰু এইখিনি মানে চুইট কাউণ্টাৰ হয়তো, মিঠাই আৰু মানে ফ্ৰুটছ। এইখিনি খাই বৈ পিনি ইয়াতে মানে ৰিলেক্স কৰে আৰু মানুহখিনি। ইয়াতে এই লঞ্চত মানে 4 ঘণ্টা সময় কটাব পাৰে, 4 ঘণ্টাৰ সময় থাকে। মই অলপ ভাত, চব্জি, চালাড এনেকৈ কিবা কিবি অলপ লৈ আহিলোঁ। একচুৱেলি মই জাৰ্ণি কৰাৰ দিনা মঙলবাৰ আছিলে। মঙলবাৰে মই মাছ মাংস নাখাওঁ, ত' সেইটো কাৰণে মই অকল ভেজৰ যি আইটেম আছিলে তাৰে অলপ ল'লোঁ। ইয়াত এটা হামুজ বুলি এটা বগা দেখিছে যে, সেইখিনি হামুজ বুলি কয় ইয়াত আৰৱত, মানে আৰৱ কাণ্ট্ৰিত এইটো পপুলাৰ। খাই ভালেই লাগে। এইটো খাই অলপ দেৰি তাতে ৱেইটিং কৰি আছোঁ। তাৰপিছত টাইম হ'ল ছিকিউৰিটি গেটৰ কাৰণে তালৈ গ'লোঁ আগবাঢ়ি। তাত যাওঁতে দেখিলোঁ মানে ঈদৰ কাৰণে এইবোৰ ডেক'ৰেশ্যন কৰা আছিলে। সেইটো ভাল লাগিলে, সেইটো কাৰণে সৰুকৈ ভিডিঅ' এটা কৰি থ'লোঁ। মোৰ ফ্লাইট আছিলে 8:30। 8:30 আগত মানে 7:30 বজাত গৈ বৰিং গেট পাব লাগে। সেইটো কাৰণে বৰিং গেট ওচৰত গ'লোঁ। দেখিলোঁ মানুহবোৰ কিছুমান বহি আছে, কিছুমান শুই আছে। মই লাহে লাহে গৈ বৰিং গেট পালোঁ। বৰিং গেট খোলা নাছিলে। 7:30 আগতে মই 10 মিনিটমান আগতে আহিলোঁ। বেছি দেৰি ৰখিব হোৱা নাই, 5 মিনিটমান বহিলোঁ আৰু। মানুহবিলাক বহি আছে, কিছুমান শুইছে। গৈ পালোঁ তাতে, অকণমান দেৰি বহিলোঁ, 10 মিনিটমান। তাৰপিছতে গেট অ'পেন হ'ল আৰু। গেট অ'পেন হ'লত গ'লোঁ ভিতৰলৈ সোমাই। এই যে সিহঁতে হাতত বেগকেইটা লৈ গৈছে দেখিছে, সেইকেইটা মানে কি হয়, কেতিয়াবা যদি মানে তাত
তাহাঁতি দেখে অকণমান ডাঙৰমূৰীয়া সেইকেইটাতে মানে তাহাঁতি আকৌ তাতে কালেক্ট কৰি লৈ পিনি তাত মানে লাগেজত দি দিয়ে ইয়াত মানে কেবিনত যোনটো বেগ দিয়ে মানে সেইটো সৰু বেগ এইটো 7 কেজি মান 7 কেজি দিয়ে ইণ্টাৰনেশ্যনেল ডমেষ্টিক 7 কেজিয়ে দিয়ে আৰু যোনটো লাগেজ বেগ থাকে সেইটো 30 কেজি ইণ্টাৰনেশ্যনেল আৰু ডমেষ্টিকবিলাকৰ 15 কেজি দিয়ে তাৰপিছতে সোমাই গৈ ফ্লাইটৰ যিবিলাক ক্ৰু থাকে তাহাঁতি ধুনীয়াকৈ ৱেলকামিং কৰে ছিটটো দেখাই দিয়ে ক'ত বহিব লাগে মোৰ উইণ্ডো ছিট আছিলে মই গৈ ফাইনেলি বহিলোঁ মোৰ ছিটত তাতে এটা পিলো দিয়ে আৰু এখন ব্লেংকেট ল'বৰ কাৰণে ফাইনেলি তাৰপিছত টেক অফ কৰিলে টেক অফ কৰিলে যদিও মোৰ যোনটো ছিট আছিলে ছিটটো মানে উইংছৰ ওপৰত যিসকলে জানে গম পায় বাৰু এইটো উইংছটো মানে তাত যোনটো এখনত মানে তেল সোমাই যায় কিছুমানে ভাবে যে ফ্লাইটত তেল ক'ত ভৰাই বা হেৰি এখন উইংছ বুলি কয় উইংছৰ ইয়াতে তেলটো সোমাই থাকে সেইটো কাৰণে সেইখনৰ পৰা মানে ভিডিঅ'টো ভালকৈ ল'ব পৰা নাই এখন আবুধাবি চিটি হয় ওপৰৰ পৰা এনেকৈ দেখে ৰাতি ধুনীয়া লাগে দেখিবলৈ আৰু যিবিলাক ইণ্টাৰনেশ্যনেল মানে ফ্লাইট হয় সিহঁতি প্ৰায় ইনিচিয়েলি 6,000 ফিটমান ওপৰত উৰে তাৰপিছতে মানে 60,000 ফিটমান মেইনটেইন কৰে যিবিলাক ডমেষ্টিক হয় ডমেষ্টিকবিলাকে মানে 15,000 20,000 ফিট মেইনটেইন কৰে কিন্তু ইণ্টাৰনেশ্যনেলবিলাকত বহুত হাই ফ্লাই কৰে সিহঁতি 60,000 ফিটমান ওপৰত ফ্লাই কৰে তাৰপিছত আৰু লাহেকৈ শুই গ'লোঁ মই তাৰপিছত শুই উঠি দেখিলোঁ যে কেলকাতা পালোঁৱে কেলকাতাত অলৰেডি লেণ্ডিঙে কৰিলে তাৰপিছত এয়াৰপৰ্টত বাহিৰলৈ ওলাই গ'লোঁ বাহিৰলৈ মানে আৰু ফ্লাইটৰ বাহিৰলৈ ওলাই গৈ ইয়াতো মানে আকৌ ইমিগ্ৰেশ্যন চেক কৰে ইমিগ্ৰেশ্যন মানে ধৰি লওক ইণ্ডিয়াৰ পৰা ক'ৰবাত বাহিৰত গ'লে মানে আকৌ তাত এটা ডিপাৰ্টমেণ্ট থাকে ইমিগ্ৰেশ্যন বুলি কয় ডিপাৰ্টমেণ্ট তেওঁলোকে মানে চেক কৰে মানুহজন জেনুইন হয় নে নহয় তেওঁ ক'ৰ পৰা আহিছে কি কৰিছে বৰ্ডিং কাৰ্ডটো চাই পাছপৰ্টটো চাই কেতিয়া গৈছিলে কেতিয়া আকৌ ৰিটাৰ্ণ আহিছে সেই বস্তুবিলাক চাই পিনি মানে তেওঁলোকে আকৌ ষ্টাম্প কৰে এক্সিট আৰু মানে ইন আৰু আউট যোনটো কয় ইয়াৰ পৰা ইণ্ডিয়াৰ পৰা মই বাহিৰত গ'লে সেইটো আউট ষ্টাম্পটো মাৰে আৰু যেতিয়া মই ইণ্ডিয়াৰ ভিতৰত আহোঁ তেতিয়া আকৌ ইন মাৰে মানে তাৰপিছতে ইমিগ্ৰেশ্যন চেক কৰাৰ পিছত তাতে এটা কাষ্টমছ ডিপাৰ্টমেণ্ট থাকে প্ৰায় ডুবাইৰ পৰা যিখিনি মানুহ আহে UAE প্ৰায় তাহাঁতি চেক কৰে ইমিগ্ৰেশ্যনবিলাক কিছুমানে গ'ল্ড চল বেছিকৈ আনে বুলি এনেই 20 গ্ৰামমান আনিব পাৰে 20 গ্ৰামৰ ওপৰত আনিলে মানে টেক্স ইণ্ডিয়ান গভৰ্ণমেণ্টে টেক্স লয় সেইটো ডিপাৰ্টমেণ্ট বেলেগ কাষ্টমছ বুলি এটা ডিপাৰ্টমেণ্ট থাকে তাৰ পৰা ওলাই আহি মোৰ একেটা টাৰ্মিনেলৰ পৰাই আকৌ ইখন কানেক্টিং ফ্লাইট আছিলে ইণ্টাৰনেশ্যনেলৰ টাৰ্মিনেলটোৰ পৰা আকৌ ডমেষ্টিকলৈ মই ট্ৰান্সফাৰ হ'লোঁ সেইখন মই ইণ্ডিগ' ফ্লাইট আছিলে ৰাতিপুৱা 8টাত কেলকাতা টু ডিব্ৰুগড় সেইখনৰ মানে মই অনলাইন চেকিং কৰা নাই পাহৰি থাকিলোঁ একচুৱেলি কৰিবলৈ সেইটো কাৰণে মই কাউণ্টাৰত যাব লগা হ'ল কাউণ্টাৰত গৈ বেছি মানুহ নাছিলে 2:30-3টামান বজাত কেলকাতাত লেণ্ড কৰিছে চ' সেইটো টাইমত মানুহ খুব কমেই আছিলে সোনকালে হৈ গ'ল গৈ বৰ্ডিং কাৰ্ডটো লৈ তাৰপিছত ৱেইটিং কৰি আছোঁ 3-4 ঘণ্টা ৱেইটিং বৰ আমনিদায়ক তাৰপিছত ফাইনেলি বৰ্ডিং টাইম হ'ল 7:30 মানত বৰ্ডিং হৈছে লাহেকৈ ফ্লাইটৰ ওপৰলৈ উঠি গ'লোঁ উঠি গৈ একেই প্ৰচেছ ক্ৰুবিলাকে আকৌ ৱেলকাম কৰে ইয়াতে ধুনীয়াকৈ দেখাই দিয়ে ছিটটো ক'ত বহে মোৰ ইমাৰ্জেঞ্চি এক্সিটত
আছিলে চিটটো। ফাইনেলি ইয়াৰ পৰা কেলকাতাৰ পৰা টেক অফ কৰিলে। ইমাৰ্জেঞ্চি এক্সিটটো মানে তাতে আকৌ তেওঁলোকে ক্ৰুবিলাকে আহি মানে শিকাই দিয়ে যে কিবা ইনকেছ যদি ইমাৰ্জেঞ্চি হয় মানে ইমাৰ্জেঞ্চি গেটখন কেনেকৈ খুলিব, কি কৰিব। মই অলৰেডি ফায়াৰ ডিপাৰ্টমেণ্টত কৰোঁ, মই এভিয়েশ্যনৰ মানুহ, সেইটো কাৰণে মই এইখিনি জানোৱেই। ত' মই তেওঁলোকক ক'লোঁ মই অলৰেডি এভিয়েশ্যন ফায়াৰ ফাইটাৰ। তাহাঁতিও মানে ভাল পালে যে তাহাঁতি ভাল পায় মানে তেনেকৈ কোনোবা এক্সপিৰিয়েঞ্চ মানুহ যদি সেইখন গেটত বহে, মানে নহ'লে নৰ্মেল মানুহ বহিলে মানে অকণমান তেওঁলোকক শিকাব লাগে ধৰি লওক। তাৰপিছতে একাপ ব্লেক কফি তাতে খালোঁ। ব্লেক কফি খাই অকণমান টোপনি ধৰিলে, সাৰ পাই দেখিছোঁ অলৰেডি ডিব্ৰুগড়ত লেণ্ডে কৰিলে। তাৰপৰা কেলকাতাৰ পৰা ডিব্ৰুগড় বেছি সময় নালাগে, 1 ঘণ্টা 15 মিনিটমান লাগে অকল। আজি 2 মাহৰ পিছত আৰবৰ পৰা ঘৰলৈ আহিছোঁ, বহুত মানে এক্সাইটেড। তো এটা ভাল লাগে আৰু ধৰি লওক 2 মাহৰ পিছত ঘৰলৈ আহিলে এটা ফেমিলিক লগ পোৱা বা এটা বেলেগ এটা এক্সাইটমেণ্ট। তাৰপিছত নামি আৰু বাহিৰত আহিলোঁ, আহি দেখিলোঁ অকণমান কিবা ভাল লগা বস্তু, সেইটো কাৰণে ভিডিঅ' কৰি থলোঁ। ইয়াতে গৰুড় পক্ষী আছিলে, এইপিনে দেখিলোঁ ঢুলীয়া, তালিয়া খুলীয়া, তাতে বিহু আহি আছে, বিহু পালেহি। ফাইনেলি এয়াৰপৰ্টৰ পৰা বাহিৰত আহিলোঁ। এয়াৰপৰ্টৰ বাহিৰত আমাৰ এওঁলোক আহি ৰখি আছিলে, ৱাইফ আহিছিলে আৰু মোৰ ল'ৰাটো, ছোৱালীজনী, দাদা এজন আহিছিলে ওচৰৰে নিবলৈ। ফাইনেলি ডিব্ৰুগড় এয়াৰপৰ্ট বাই বাই কৰি তাতে দা কিটচেন বুলি এখন হোটেলত তাতে সোমাই ভাত খালোঁ। কিবাকিবি বাটাৰ চিকেন আৰু চিকেন 65 তেনেকৈ কিবাকিবি খাই ঘৰ মোৱা হ'লোঁ। আজিলৈ